নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। কোনো এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গেম খেলিবলৈ নিদিয়াৰ বাবে জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে এজন 13 বছৰীয়া কিশোৰে। এই মুহূৰ্তত আমি জনাইছোঁ সেই গুৰুত্বপূৰ্ণ খবৰ। গেম খেলিবলৈ নিদিয়াৰ বাবে আত্মহত্যা কিশোৰৰ। আৰু নগাঁও জুৰিয়াত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁও জুৰিয়াত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গেম খেলিবলৈ নিদিয়াৰ বাবে চৰম সিদ্ধান্ত বাছি লৈছে 13 বছৰীয়া কিশোৰে। ফ্ৰী ফায়াৰ গেম খেলিবলৈ নাপায় এইবাৰ আত্মহত্যা 13 বছৰীয়া কিশোৰৰ। গেম খেলি থকাৰ সময়তে কিশোৰটিৰ মাকে বিচাৰিছিল মোবাইল ফোনটো। আৰু মোবাইল ফোনটো বিচৰাৰ পাছতেই কিশোৰটিয়ে এই ঘটনা সংঘটিত কৰিছে। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আৰু এই কিশোৰটিৰ মৃত্যু কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল। এক্সক্লুচিভ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে। ইছান নিউজৰ হাতত আহি পৰিছে এক্সক্লুচিভ দৃশ্যাংশ। আমি দেখুৱাই আছোঁ এই মুহূৰ্তত নগাঁও জুৰিয়াত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গেম খেলিবলৈ নিদিয়াৰ বাবে আত্মহত্যা কৰিছে এজন 13 বছৰীয়া কিশোৰে। আৰু কণমানি কিশোৰটিয়ে গেম খেলি আছিল, ফ্ৰী ফায়াৰ গেম খেলি আছিল। সেই সময়তে তেওঁৰ মাতৃয়ে মোবাইল ফোনটো বিচাৰিছিল আৰু মাতৃক মোবাইল ফোনটো দিবলৈ অমান্তিক হৈছিল কণমানি কিশোৰজনে। আৰু তাৰ পাছত মাতৃয়ে মোবাইল ফোনটো বিচাৰিছিল। পৰৱৰ্তী সময়ত মোবাইল ফোনটো বিচৰাৰ বাবে গেম খেলি থকাৰ সময়ত মোবাইল ফোনটো বিচৰাৰ বাবে চৰম সিদ্ধান্ত বাছি ল'লে এজন 13 বছৰীয়া কিশোৰে। আৰু সমগ্ৰ অঞ্চলটোৰ শোকৰ ছাঁ পৰিছে। পৰিয়ালৰ লোক কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে। এটা ভয়ংকৰ ঘটনা, এটা শোকাবহ ঘটনা সংঘটিত হৈছে। আমি জনাই আছোঁ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ নগাঁও জুৰিয়াত সংঘটিত হৈছে এটা ভয়ংকৰ ঘটনা। গেম খেলিবলৈ নিদিয়াৰ বাবে এজন 13 বছৰীয়া কিশোৰে আত্মহত্যা কৰিছে। চৰম সিদ্ধান্ত বাছি লৈছে। আৰু ফ্ৰী ফায়াৰ গেম খেলিবলৈ নাপায়ে জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে এজন 13 বছৰীয়া কিশোৰে। ফ্ৰী ফায়াৰ গেম খেলি আছিল আৰু গেম খেলি থকাৰ সময়তেই মাতৃয়ে বিচাৰিছিল মোবাইল ফোনটো। মাতৃক মোবাইল ফোনটো দিবলৈ অমান্তিক হৈছিল। পৰৱৰ্তী সময়ত মোবাইল ফোনটো বিচৰাৰ বাবে এই চৰম সিদ্ধান্ত বাছি লৈছে। গেম খেলিবলৈ তেওঁ পোৱা নাছিল আৰু কিছু সময়ৰ বাবে, মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে গেম খেলিবলৈ নোপোৱাৰ বাবেই চৰম সিদ্ধান্ত বাছি লোৱাৰ খবৰ ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। মন্তব্য আছে, মন্তব্য আমি শুনাম, কিন্তু তাৰ পূৰ্বে আপোনালোকক দৃশ্যাংশ দেখুৱাই আছোঁ, এক্সক্লুচিভ দৃশ্যাংশ। কান্দোনত ভাগি পৰিছে পৰিয়াল আৰু আত্মীয় স্বজন, কিন্তু এজন মাত্ৰ সৰু ল'ৰা, বয়স 13 বছৰ, গেম খেলিবলৈ নোপোৱাৰ বাবে আত্মহত্যা কৰিছে। মন্তব্য শুনক। ফ্ৰী ফায়াৰ খেলি আছিলে। তেওঁ হাতৰ পৰা মোবাইলখন লৈ আৰু তেওঁৰ ডাঙৰ ভনীয়েক লৈ বজাৰত ইনজেকশ্যন মাৰিবলৈ আহিছিলে আৰু তেওঁ ঘৰত থাকিবলৈ দিছিলে। ঘৰত আহি সিহঁতে বজাৰৰ পৰা ঘৰত গৈ মানে চাইছে যে সিহঁতে কিবা ওলমি আছে। সিহঁতে মানে গেম খেলিব দিয়া নাছিলে, মোবাইলটো লৈ অহাৰ কাৰণে নেকি? সেইকাৰণে কি গেম খেলিছিলে? ফ্ৰী ফায়াৰ গেম খেলিছিলে। সন্ধিয়া আগত 4:20 বজাত এই সময়ত মানে ফ্ৰী ফায়াৰ খেলি আছে। খেলা অৱস্থাত মাকে ক'লে, শৰ্মা খাতুন, ল'ৰাটোৰ মাক কৈছে মোৰখন দিয়া, মই হস্পিটেল পৰা আহোঁ, মানে ফাৰ্মাচীৰ পৰা আহোঁ। কৈছে দিব বিচাৰ নাছিল, জোৰ জোৰচি লৈ আহিছে যে মানে খেলাতটো নিচাটো মানে খবৰ কৰি পেলাই সি মানে মোৰটো লৈ গেম খেলিব নিদিয়াৰ কাৰণে মোবাইলটো লৈ অহাৰ কাৰণে চুইচাইড কৰিলে নেকি? চুইচাইড কৰিলে। মোবাইলটো লৈ আহিছিলে, খবৰ কৰি পেলাই ঘৰৰ পাছত ল'ৰাটো মানে মোবাইলটো দিব বিচৰা নাছিলে। দিব বিচাৰ নাছিল, জোৰ জোৰচি নিছে। কিমান নাছিলে ল'ৰাটোৰ বয়স কিমান? 11 বছৰ। আমি এই মুহূৰ্তত মন্তব্য শুনাইছোঁ আৰু মন্তব্য শুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে কিমান এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। যি মন্তব্য শুনিবলৈ পোৱা গ'ল তাত স্পষ্ট ৰূপত এই ব্যক্তিজনে উল্লেখ কৰিছে যে মাতৃয়ে কিছু সময়ৰ বাবে মোবাইল ফোনটো কাঢ়ি লৈ গৈছিল সেই
13 বছৰীয়া কিশোৰজনৰ পৰা আৰু গেম খেলিবলৈ নোপোৱাৰ বাবে মোবাইল ফোনটো মাত্ৰ কেইটামান মুহূৰ্তৰ বাবে কাঢ়ি লৈ গৈছিল আৰু তাৰ পাছতে চৰম সিদ্ধান্ত বাছি লৈছে 13 বছৰীয়া কিশোৰজনে। এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু অসমত এই ঘটনা প্ৰথম নহয়, এনেধৰণৰ ঘটনা ইয়াৰ পূৰ্বেও সংঘটিত হৈছে। যিটো সময়ত পাবজি চলি আছিল, যিটো সময়ত পাবজি বেন কৰা নাছিল, পাবজি নিষিদ্ধ হোৱা নাছিল, সেই সময়তো এইখন অসমৰ এনেধৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এয়া অসমত প্ৰথম ঘটনা নহয়। এনেধৰণৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাত্ৰ কিছু সময়ৰ বাবে মাতৃয়ে জোৰ জবৰদস্তি মোবাইল ফোনটো কাঢ়ি লৈ যোৱাৰ বাবে চৰম সিদ্ধান্ত বাছি লৈছে এজন 13 বছৰীয়া কিশোৰে। ইয়াতকৈ পৰিতাপৰ কথা একো হ'ব নোৱাৰে। এটা জঘন্য ঘটনা, ভয়ংকৰ ঘটনা সংঘটিত হৈছে, শোকাবহ ঘটনা সংঘটিত হৈছে এইখন অসমতেই নগাঁও জুৰিয়াত। আৰু গেমৰ প্ৰতি কিমান বেছি আকৰ্ষিত হৈ পৰিছে নতুন প্ৰজন্ম, অনলাইন গেমৰ প্ৰতি নতুন প্ৰজন্মৰ যি আকৰ্ষণ, সেই আকৰ্ষণৰ পৰিণতিতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। এজন মাত্ৰ 13 বছৰীয়া কিশোৰ গেম খেলিবলৈ নোপোৱাৰ বাবেই আত্মহত্যা কৰিছে, চৰম সিদ্ধান্ত বাছি লৈছে। ফ্ৰী ফায়াৰ তেওঁ গেম খেলি আছিল, মাতৃয়ে মোবাইল ফোনটো বিচাৰিছিল, কিন্তু মাতৃক মোবাইল ফোনটো দিবলৈ অমান্তিক হৈছিল কিশোৰগৰাকীয়ে আৰু পৰৱৰ্তী সময়ত জোৰ জবৰদস্তি মাতৃয়ে কিছু সময়ৰ বাবে মোবাইল ফোনটো কাঢ়ি লৈ গৈছিল। তাৰ পাছতেই জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে মাত্ৰ 13 বছৰীয়া কিশোৰগৰাকীয়ে। আৰু এই ঘটনা এতিয়া জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। নগাঁও জুৰিয়াত যি ঘটনা সংঘটিত হৈছে সমগ্ৰ অঞ্চল যদি শোকৰ ছাঁ পৰিছে। এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। দৃশ্য দেখি হয়তো অনুভৱ কৰিব পাৰিছে যে পৰিয়ালৰ লোক আনন্দত ভাগি পৰিছে আৰু এটা জঘন্য ঘটনা, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এয়া প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আমি পুনৰবাৰ যদি সম্ভৱ হয় মন্তব্য শুনাম, মন্তব্য শুনিলে নিশ্চয় অনুভৱ কৰিব পাৰিব কিমান ভয়ংকৰ ঘটনা এটা সংঘটিত হৈছে। পুনৰবাৰ মন্তব্য আগবঢ়াই। তেওঁ ফ্ৰী ফায়াৰ খেলি আছিলে, তেওঁ হাতৰ পৰা মোবাইলখন লৈ আৰু তেওঁৰ ডাঙৰ বন্ধুক লৈ বজাৰত ইনজেকশ্যন মাৰিবলৈ আহিছিলে আৰু তেওঁ ঘৰত থাকিবলৈ দিছিলে। ঘৰত আহি সিহঁতে বজাৰৰ পৰা ঘৰত গৈ মানে চাইছে যে সিহঁতে কিবা ওলমি আছে। সিহঁতে মানে গেম খেলিব দিয়া নাছিলে, মোবাইলটো লৈ অহাৰ কাৰণে গ'ল নেকি? সেইকাৰণে কি গেম খেলিছিলে? ফ্ৰী ফায়াৰ গেম খেলিছিলে। সন্ধিয়া পৰাৰ আগত 4টা 20 বজাত সময়ত মানে ফ্ৰী ফায়াৰ খেলি আছে। খেলা অৱস্থাত মাকে ক'লে তোমাক চলমা খাতুন, ল'ৰাটোৰ মাক কৈছে মোৰখন দিয়া, মই হস্পিটেল পৰা আহোঁ, মানে ফাৰ্মাচীৰ পৰা আহোঁ। কৈছে দিব বিচাৰ নাছিল, জোৰ জবৰদস্তি লৈ আহিছে যে মানে খেলাতকৈ নিচাটো মানে খবৰ কৰি পেলাই সি মানে মোৰটো লৈ গেম খেলিব নিদিয়াৰ কাৰণে মোবাইলটো লৈ অহাৰ কাৰণে চুইচাইড কৰিলে নেকি? চুইচাইড কৰিলে। মোবাইলটো লৈ আহিছিলে, খবৰ কৰি পেলাই ঘৰৰ পাছত ল'ৰাটো মানে মোবাইলটো দিব বিচৰা নাছিলে, দিব বিচাৰ নাছিল, জোৰ জবৰদস্তি নিছে। কিমান নাছিলে ল'ৰাটোৰ বয়স কিমান? 11 বছৰ। আমি এই মুহূৰ্তত মন্তব্য শুনালোঁ আৰু মন্তব্য শুনি নিশ্চয় অনুভৱ কৰিব পাৰিছে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে নগাঁও জুৰিয়াত। আৰু এই ঘটনাৰ পাছত এতিয়া অভিভাৱকসকল সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে, অভিভাৱকসকল সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে। কাৰণ গেমৰ প্ৰতি, মোবাইল গেমৰ প্ৰতি, অনলাইন গেমৰ প্ৰতি অধিক আকৰ্ষণৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু অধিক আকৰ্ষণৰ পৰিণতিতে শোকাবহ ঘটনা সংঘটিত হৈছে। এটা কৰুণ ঘটনা সংঘটিত হৈছে, এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। মাত্ৰ 13 বছৰীয়া এগৰাকী কিশোৰ, যিগৰাকী কিশোৰে হয়তো জীৱনৰ কথা তেওঁ অনুভৱেই কৰিব পৰা নাছিল, জীৱনটো মাত্ৰ আৰম্ভ হৈছিল, তেনে সময়তে কেৱল মাত্ৰ এটা অনলাইন গেমৰ বাবেই এনেধৰণৰ চৰম সিদ্ধান্ত বাছি লৈছে। আৰু যি ভয়ংকৰ ঘটনা এতিয়া জোকাৰি গৈছে নগাঁও জুৰিয়া, ৰাজ্যজুৰি এই ঘটনাই বিশেষভাৱে চৰ্চা লাভ কৰিছে এই মুহূৰ্তত। গতিকে অভিভাৱকসকল সজাগ সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে। মাত্ৰ কিছু সময়ৰ বাবে মাতৃয়ে মোবাইল ফোনটো কাঢ়ি লৈ যোৱাৰ বাবে জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে এজন কিশোৰে। আৰু এই ঘটনাই নিশ্চয় পুনৰবাৰ প্ৰমাণ কৰিছে যে অনলাইন গেমৰ প্ৰতি কিদৰে আকৰ্ষিত হৈছে নতুন প্ৰজন্ম, কিদৰে আকৰ্ষিত হৈছে কণ কণ শিশু, কণ কণ ছাত্ৰ ছাত্ৰী। আৰু এক শোকাবহ আৰু এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আমি যি দৃশ্যাংশ দেখুৱাই আছোঁ এটা কৰুণ ঘটনা আৰু তাৰ পাছৰ পৰিৱেশে এই পৰিয়ালৰ লোক, আত্মীয় স্বজন তেওঁলোক কান্দোনত ভাগি পৰিছে। কিছু সময়ৰ পূৰ্বে তেওঁলোকৰ পৰিয়ালৰ এজন কণমানি শিশুৰক হেৰুৱাইছে মাত্ৰ অনলাইন গেমৰ বাবে। এনেধৰণৰ ঘটনা অসমত পূৰ্বেও সংঘটিত হৈছে আৰু যি ঘটনাই ৰাজ্য জোকাৰি গৈছে আৰু এই মুহূৰ্ততো যি ঘটনা সংঘটিত হৈছে এয়া নতুন ঘটনা নহয়। গতিকে অভিভাৱকসকল সজাগ সচেতন হোৱাৰ প্ৰয়োজন আছে। এনেধৰণৰ যি শোকাবহ ঘটনা, সেই ঘটনাই সকলোকে ভবাই তুলিবলৈ বাধ্য হৈছে। কাৰণ যি অনলাইন গেম, পাবজিৰ প্ৰতি যি অভিযোগ আছিল, ইয়াৰ পূৰ্বেও কেইবাটাও এনেধৰণৰ অনলাইন গেম আহিছিল যি গেমৰ পৰিণতিত
বহু লোকে নিজৰ জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছিল অৱশেষত অসমতো এনেধৰণৰ ঘটনা হ'বলৈ ধৰিছিল পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে পাবজি নিষিদ্ধ কৰিছিল এনেধৰণৰ অভিযোগৰ বাবে বিভিন্নজনে পাবজিৰ বিৰুদ্ধে অভিযোগ দিছিল পৰৱৰ্তী সময়ত ফ্ৰী ফায়াৰ গেমৰ যি প্ৰচলন সেয়া বৃদ্ধি পাইছে সমগ্ৰ দেশত অসমতো বৃদ্ধি পাইছে আৰু অৱশেষত সেই ফ্ৰী ফায়াৰ গেমৰ বাবেই এনেধৰণৰ কৰুণ ঘটনা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে অসমত আৰু নগাঁও জুৰিয়াত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছে সেই কথাই পুনৰবাৰ সেয়া প্ৰমাণ কৰিছে এয়া চিকিৎসালয়ৰ দৃশ্য পৰৱৰ্তী সময়ৰ দৃশ্যাংশ আৰু হয়তো জীৱনটো আৰম্ভ হৈছিল সেইগৰাকী কিশোৰৰ মাত্ৰ 13 বছৰ বয়সতে এই কৰুণ ঘটনা সংঘটিত হৈছে নিজৰ জীৱনৰ চৰম সিদ্ধান্ত বাছি লৈছে এক্সক্লুচিভ দৃশ্যাংশ ঈশান নিউজৰ হাতত আহি পৰিছে তেওঁৰ মাতৃ পৰিয়ালৰ আত্মীয় স্বজন তেওঁলোকে কান্দোলত ভাগি পৰিছে চিকিৎসালয়ত এনেদৰে কান্দোলত ভাগি পৰিছে কিন্তু এই ঘটনাই পুনৰবাৰ সকলোকে সজাগ আৰু সচেতন হোৱাৰ যে সময় আহি পৰিছে সেই কথাই প্ৰমাণ কৰিছে সকলো অভিভাৱক সজাগ সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে আৰু অনলাইন গেমৰ যি ভয়াৱহতা সেই ভয়াৱহতাই এতিয়াও যে ৰাজ্যজুৰি এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সেই কথাই প্ৰমাণ কৰিছে অনেক মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ তেওঁ ফ্ৰী ফায়াৰ খেলি আছিলে তেওঁ হাতৰ পৰা মোবাইলখন লৈ আৰু তেওঁৰ ডাঙৰ ভনীয়েক লৈ বজাৰত ইনজেকশ্যন মাৰিবলৈ আহিছিলে আৰু তেওঁ ঘৰত থাকিবলৈ দিছিলে ঘৰত আহি সিহঁতে বজাৰৰ পৰা ঘৰত গৈ মানে চাইছে যে সিহঁতে কিবা ওলমি আছে সিহঁতে মানে গেম খেলিব দিয়া নাছিলে মোবাইলটো লৈ অহাৰ কাৰণে হ'ল নেকি সেইকাৰণে কি গেম খেলিছিলে ফ্ৰী ফায়াৰ গেম খেলিছিলে সন্ধিয়া আগত 4:20 বজাত সময়ত মানে ফ্ৰী ফায়াৰ খেলি আছে খেলা অৱস্থাত মাকে ক'লে শৰ্মা খাতুন ল'ৰাটোৰ মাক কৈছে মোৰখন দিয়া মই হস্পিটেল পৰা আহোঁ মানে ফাৰ্মাচীৰ পৰা আহোঁ কৈছে দিব বিচৰা নাছিল জোৰ জোৰচি লৈ আহিছে যে মানে খেলাটো নিচাটো মানে খবৰ কৰি পেলাই সি মানে মূৰটো লৈ গেম খেলিব নিদিয়াৰ কাৰণে মোবাইলটো লৈ অহাৰ কাৰণে চুইচাইড কৰিলে নেকি চুইচাইড কৰিলে মোবাইলটো লৈ আহিছিলে খবৰ কৰি পেলাই ঘৰৰ পাছত ল'ৰাটো মানে মোবাইলটো দিব বিচৰা নাছিলে দিব বিচৰা নাছিল জোৰ জোৰচি নিছে কিমান নাছিলে ল'ৰাটো বয়স কিমান 11 বছৰ এই মুহূৰ্তত এই দৃশ্যাংশ আমি দেখুৱাই আছোঁ আমি পুনৰবাৰ আমি বাৰে বাৰে আপোনালোকক মন্তব্য শুনাইছোঁ আমি কেইবাবাৰো আপোনালোকক মন্তব্য শুনাইছোঁ এইকাৰণে মন্তব্য শুনাইছোঁ যে অভিভাৱকসকল এই মুহূৰ্তত সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে সচেতন হোৱাৰ প্ৰয়োজন আহি পৰিছে কিন্তু এটা শোকাবহ ঘটনা সংঘটিত হৈছে আমি অধিক তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত সংযোগ স্থাপন কৰিম আমাৰ জুৰিয়াৰ সাংবাদিকৰ সৈতে আমি সংযোগ স্থাপন কৰিম তেওঁৰ সৈতে আমি সংযোগ ইতিমধ্যে কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছোঁ আমি জনাম কি হৈছিল অধিক তথ্য আমি জনাম কিন্তু এই মুহূৰ্তত এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাই আছোঁ এক শোকাবহ ঘটনা এই মুহূৰ্তত সংঘটিত হৈছে এটা কৰুণ ঘটনা সংঘটিত হৈছে আৰু যি ঘটনাই সমগ্ৰ ৰাজ্য এই মুহূৰ্তত জোকাৰি গৈছে আমি আমাৰ সাংবাদিকৰ সৈতে এই মুহূৰ্তত সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ সাংবাদিক শিৱেন্দু এই মুহূৰ্তত জুৰিয়াৰ সাংবাদিকগৰাকী আমাৰ সৈতে সংযোগ হৈছে আমি তেওঁৰ সৈতে জানিম যে আচলতে কি ঘটনা সংঘটিত হৈছিল বা সবিশেষ আমি জনাম কিন্তু এই মুহূৰ্তত আমি যি দৃশ্যাংশ দেখুৱাই আছোঁ এয়া চিকিৎসালয়ৰ দৃশ্যাংশ আৰু সেই চিকিৎসালয়তে এই কৰুণ ঘটনাটো সংঘটিত হৈছে চাওক পৰিয়ালৰ লোকসকল কান্দোনত ইতিমধ্যে ভাগি পৰিছে আৰু এই মুহূৰ্তত আমি যি আমি দেখুৱাই আছোঁ আৰু আমাৰ সৈতে এই মুহূৰ্তত সংযোগ স্থাপন হৈছে জুৰিয়াৰ সাংবাদিক শিৱেন্দু বৰা আমি শিৱেন্দুক এই মুহূৰ্তত স্বাগতম জনাইছোঁ যি কৰুণ ঘটনা সংঘটিত হৈছে এটা শোকাবহ ঘটনা সংঘটিত হৈছে ভয়ংকৰ আৰু ক্ৰমাগতভাৱে হৃদয় বিদাৰক ঘটনা মাত্ৰ 13 বছৰীয়া এগৰাকী কিশোৰে এনেধৰণৰ চৰম সিদ্ধান্ত বাছি লৈছে আৰু এই ঘটনাটোৰ সবিশেষ কি আছে আপোনাৰ হাতত শিৱেন্দু বৰা মই নিশ্চয়কৈ ক'ব লাগিব জুৰিয়া যি আধাখুন্দা গাঁও আছে সেইটো পৰা আপোনাৰ যিটো আবেলি সময়তে মাকে মানে যেতিয়া তেওঁ ফ্ৰী ফায়াৰ খেলি থাকে প্ৰায় ফ্ৰী ফায়াৰ খেলত ব্যস্ত হৈ থাকে ল'ৰাজন আৰু মাকে যেতিয়া বজাৰলৈ যাবলৈ সময় আছিলে তেতিয়া মোবাইলটো বিচাৰিছিল তাৰ মোবাইলটো লৈ যোৱাৰ বাবেই কৰুণ মৃত্যু কেনেদৰে হয় হয় সেই যুৱকজনৰ যি পৰিয়ালৰ লোক আছে আপুনি পৰিয়ালৰ লোকৰ সৈতে কিবা
কথা পাতিছিল নেকি যে এনেধৰণৰ ঘটনা অসমত কিন্তু পূৰ্বেও সংঘটিত হৈছে, আজি যি ঘটনা সংঘটিত হ'ল আচলতে এই ঘটনাৰ যি চৰম সিদ্ধান্ত তেওঁ বাছি ল'লে, সেই চৰম সিদ্ধান্ত বাছি লোৱাৰ সময়ত আচলতে ঘৰত কোনো লোক আছিলে নে নাছিলে? যি সময়ত যি চৰম সিদ্ধান্ত বাছি ল'লে সেই সময়ত ঘৰৰ যিসকল লোক আছিলে প্ৰায় ল'ৰাজনৰ দেউতাক নাই, অকল মাক আছিলে। মাক আৰু এজন ককায়েক আছে, আৰু ককায়েকজন ঘৰত প্ৰায় নাথাকে, তেওঁলোকে কামৰ সময়ত ওলাই গুচি যায়। আৰু যি সময়ত এই ঘটনাটো সংঘটিত হ'ল সেই সময়ত ঘৰত কোনো নাছিল, যাৰ বাবে সেই ঘটনাৰ ঘৰত কোনো নথকাৰ কালমতে তেনেদৰে এইদৰে আত্মহত্যা পথটো বাছি ল'লে। হয়, যুৱকজনক কি মাতৃয়ে তেওঁক মোবাইল গেম খেলিবলৈ দিয়া নাছিল নে মোবাইলটো তেওঁৰ পৰা কাঢ়ি লৈ গৈছিল মাতৃয়ে? মোবাইলটো মানে খেলি আছিলে, কিন্তু মোবাইলটো যিটো মাকৰ মোবাইল আছিলে, মোবাইলটো খেলি থকাৰ সময়ত মাকে বজাৰলৈ যাবৰ কাৰণে মোবাইলটো খুজিছিল, কিন্তু ল'ৰাজনে কেতিয়াও মোবাইলটো দিব বিচৰা নাছিল, যাৰ বাবে মাকে মোবাইলটো কাঢ়ি লৈ গুচি গৈছিল। তেওঁ যি গেম আছিল সেই গেমটোৰ প্ৰতি আচলতে এডিক্টেড বুলি ক'ব লাগিব, আৰু গেমটোৰ প্ৰতি এডিক্টেড হোৱাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈছে। হয়, নিশ্চয়কৈ গেমটো খেলাৰ পৰা ল'ৰাজন প্ৰায় ব্যস্ত থাকে গেম খেলাৰ ক্ষেত্ৰত, আৰু বিভিন্ন ধৰণৰ ঘৰত প্ৰতিবাৰে এই ল'ৰাজনক প্ৰায় সকীয়াই থকা হয়, এই গেমটোৰ ক্ষেত্ৰত প্ৰায় সকীয়াই থাকে, কিন্তু ল'ৰাজনে নামানে, যাৰ বাবে মোবাইলটো কাঢ়ি নিয়াৰ বাবে এইদৰে কৰুণ মৃত্যু খাবতি ল'লে। কোন ক্লাছত অধ্যয়ন কৰি আছিল, কিবা খবৰ আছে নেকি আপোনাৰ হাতত? হয়, ক্লাছ 7ম মান শ্ৰেণীত পঢ়ি আছিল ল'ৰাজনে, প্ৰায় 13 বছৰীয়া যুৱক, 7ম মান শ্ৰেণীত পঢ়ি আছিলে। হয়, আৰক্ষীৰ সৈতে কিবা কথা বতৰা হৈছিল নেকি, বা আৰক্ষীৰ লোক তাত উপস্থিত হৈছে নেকি বৰ্তমান সময়ত? বৰ্তমান সময়ত আৰক্ষীৰ লোক উপস্থিত হৈছিলে, আৰু এতিয়া এই যি মৃতদেহটো আছে এই মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। জুৰিয়াৰ কোন ঠাইত বুলি ক'লে? নগাঁও জুৰিয়াৰ আমি যদি সবিশেষ জনাই। আধাকুন্দা গাঁৱত সংঘটিত হৈছে, জুৰিয়া আধাকুন্দা গাঁও বুলি কয়, সেই গাঁওখনত সংঘটিত হৈছে এই কৰুণ ঘটনাটো। হয়, আজি যিহেতু বিদ্যালয় বন্ধ আছিল, আৰু বন্ধ থকাৰ বাবেই তেওঁ বিদ্যালয়ত যায় নাযায় তেনেকুৱা ধৰণৰ কিবা খবৰ? বিদ্যালয়ত যায়, কিন্তু বিশেষ ল'ৰাজন পঢ়া শুনাতকৈ বেছি এই গেম খেলাতহে ব্যস্ত বেছি থকা যায় বুলি পৰিয়ালৰ লোকৰ পৰা জানিব পৰা গৈছে। হয়, নিশ্চয় আমি আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ, আৰু এয়া আছিল আমাৰ সাংবাদিক জুৰিয়া সাংবাদিক। ইতিমধ্যে তেওঁ সবিশেষ জনাইছে যে যি ঘটনা সংঘটিত হৈছে সেই সময়ত সেই যিগৰাকী কিশোৰ আছিল সেই কিশোৰৰ পৰা মোবাইল ফোনটো বিচাৰিছিল মাতৃৰ মোবাইল ফোনত গেম খেলাত ব্যস্ত হৈ আছিল 13 বছৰীয়া কিশোৰটি, আৰু তেওঁ 7ম শ্ৰেণীত অধ্যয়নৰত আছিল। আৰু 7ম শ্ৰেণীত অধ্যয়নৰত আছিল। পূৰ্বেও তেওঁ গেমত ব্যস্ত থকাৰ বাবেই, অনলাইন গেমত ব্যস্ত থকাৰ বাবে পৰিয়ালৰ ফালৰ পৰা সকিয়নি দিয়া হৈছিল, কিন্তু অৱশেষত আজি মাতৃয়ে তেওঁৰ যি মোবাইল ফোনটো বিচাৰিছিল বজাৰলৈ যাবৰ বাবে, আৰু মোবাইল ফোনটো দিবলৈ অমান্তিক হৈছিল 13 বছৰীয়া কিশোৰজন, আৰু পৰৱৰ্তী সময়ত মাতৃয়ে জোৰ জবৰদস্তি কিশোৰটিৰ পৰা মোবাইল ফোনটো লৈ গৈছিল বজাৰলৈ যোৱাৰ সময়ত, আৰু তাৰ পাছতেই এই কৰুণ ঘটনা সংঘটিত হৈছে। এই চৰম সিদ্ধান্ত বাছি লৈছে এই যুৱকজনে, আৰু যি ঘটনা এতিয়া সমগ্ৰ যি নগাঁও জোকাৰি গৈছে। আৰু ইতিমধ্যে আমাৰ সাংবাদিকে জনাইছে যে আৰক্ষী লোক তাত উপস্থিত হৈছে, মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নগাঁও অসামৰিক চিকিৎসালয়লৈ। আৰক্ষী লোকসকলৰ উপস্থিত হৈছে, আৰু ইতিমধ্যে চিকিৎসালয়ত তেওঁৰ মৃতদেহ আছে। সেই কিশোৰটি মাতৃ সেই সময়ত ঘৰত নাছিল, ঘৰত কোনো নাছিল, আৰু কোনো ব্যক্তি নথকাৰ সময়তে কৰুণ ঘটনা সংঘটিত হৈছে। আমি পুনৰ প্ৰথমৰ পৰা দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ। তেওঁ ফ্ৰী ফায়াৰ খেলি আছিলে, তেওঁ হাতৰ পৰা মোবাইলখন লৈ আৰু তেওঁৰ ডাঙৰ ভনীয়েক লৈ বজাৰত ইনজেকশ্যন মাৰিবলৈ আহিছিলে, আৰু তেওঁ ঘৰত থাকিবলৈ দিছিলে। ঘৰত আহি সিহঁতে বজাৰৰ পৰা ঘৰত গৈ মানে চাইছে যে সিহঁতে কিবা ওলমি আছে, সিহঁতে মানে গেম খেলিব দিয়া নাছিলে, মোবাইল লৈ অহাৰ কাৰণে নেকি? সেইকাৰণে কি গেম খেলিছিলে? ফ্ৰী ফায়াৰ গেম খেলিছিলে। সন্ধিয়া আগত 4টা 20 বজাত সময়ত মানে ফ্ৰী ফায়াৰ খেলি আছে। খেলা অৱস্থাত মাকে ক'লে শৰ্মা খাতুন ল'ৰাটোৰ মাক কৈছে মোৰখন দিয়া, মই হস্পিটেল পৰা আহোঁ, মানে ফাৰ্মাচীৰ পৰা আহোঁ কৈছে, দিব বিচাৰ নাছিল, জোৰ জবৰদস্তি লৈ আহিছে যে মানে খেলাত নিচাটো মানে খঙত গৈ পেলাই সি মানে মৰটো লৈ
মানে গেম খেলিব নিদিয়াৰ কাৰণে মোবাইলটো লৈ অহাৰ কাৰণে চুইচাইড কৰিলে নেকি চুইচাইড কৰিলে মোবাইলটো লৈ আহিছিলে খঙত কৈ কৰা ঘৰৰ পাছত ল'ৰাটো মানে মোবাইলটো দিব বিচৰা নাছিলে দিব বছৰ নাছিল জোৰ জবৰদস্তি নিছে কিমান নাছিলে ল'ৰাটো বয়স কিমান ভাবিছিলোঁ মান 11 বছৰ